টিয়কবাসী ৰাইজ, মই পল্লৱী গগৈ টিয়ক সমষ্টিৰ পৰা মই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহায় সহযোগিতা মই একান্ত বিচাৰিছোঁ। টিয়ক বিধানসভা সমষ্টি প্ৰায় 1,97,000 ভোটাৰ আছে। পল্লৱী গগৈক কিয় ভোট দিব? পল্লৱী গগৈক কিয় ভোট দিব? মই নিজেই ভাবোঁ যে মই যোৱা 10 বছৰ ৰাইজৰ লগত আছোঁ, সুখে দুখে মই ৰাইজৰ লগত থাকি আছোঁ। আৰু মই কৈছোঁ কংগ্ৰেছ মোৰ কাৰণে সমাজত কাম কৰিছোঁ বুলি। ৰাজনীতিৰ লগতো জড়িত, সমাজৰ লগত মই জড়িত, সমাজত কাম কৰি ভাল পাওঁ। আৰু বিশেষকৈ ইতিমধ্যে আমি আলোচনা কৰিছোঁ, কিন্তু নতুন প্ৰজন্মই এবাৰ আৱেগেৰে নহয় বিবেগেৰে চিন্তা চৰ্চা কৰিব। যোৰহাটৰ মাজতে অকণমান টিয়ক, আকৌ তিতাবৰ পাৰ হৈ টিয়ক, যেনি তেনি চাৰিওফালে টিয়ক সমষ্টিটো আছে, বহুত বহল। যোৱাবাৰ বিধানসভা নিৰ্বাচনত আপুনি খুব কম ভোটত হাৰিছে। কম ভোট হয়। কিন্তু এইবাৰ পৰিকল্পনা কি? এবাৰ প্লেনিংটো কেনেকুৱা ধৰণৰ লৈছে? আচলতে এবাৰ মিত্ৰজোঁট হৈছে ৰাইজৰ দলৰ কাৰণে, যোৱাবাৰ আপুনি হাৰিছিলে, কিন্তু এইবাৰ আপোনাক ছাপোৰ্ট কৰিছে আৰু যথেষ্টখিনি তেওঁলোকে সহায় কৰিম বুলি আপোনাক প্ৰতিশ্ৰুতি দিছে। হয়, এতিয়া বহুত মহিলা ওলাই আহিছে। দুল পাৰ মানে আঁচনিৰ পাৰ ভাঙি মহিলা ওলাই আহিছে। আৰু মই ভাবোঁ কষ্ট কৰিম, বনিয়াৰ হাতত নাথাকি আমাৰ যাতে অসমীয়া শিপিনীৰ হাতত যাতে আমাৰ অসমীয়া বজাৰখন থাকে, মই তাৰ বাবে চেষ্টা কৰিম। উঠি অহা প্ৰজন্মই পল্লৱী গগৈক ভোট দিবলৈ কিহৰ কাৰণে ভোট দিব, আৰু পল্লৱী গগৈয়ে তেওঁলোকক কি আহ্বান জনাব তেওঁক ভোট দিবলৈ? নমস্কাৰ, আপোনালোকে চাই আছে কাহিনী দ্য আনটোল্ড ষ্টৰী। আজি আমাৰ লগত আছে 99 নং টিয়ক বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী, আচলতে মিত্ৰজোঁটৰ প্ৰাৰ্থী পল্লৱী গগৈ ডাঙৰণী। আৰু আজি তেওঁৰ সাক্ষাৎকাৰ আমি ল'বলৈ আজি সি উপস্থিত হৈছে। বাইদেউ, আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ তৰফৰ থেংক ইউ। আৰু মোৰ তৰফৰ পৰা তোমালোকক ধন্যবাদ জ্ঞাপন দিছোঁ। তোমালোকো ব্যস্ত, তাৰ মাজতে যে মোৰ এটা সাক্ষাৎকাৰ ল'বলৈ আহিছা। যথেষ্ট ব্যস্ত আপুনি। হয়, গোটেই ইমান ডাঙৰ সমষ্টি এতিয়া পৃথক হোৱাৰ পাছৰ পৰা টিয়ক যথেষ্ট ডাঙৰ হৈ গ'ল, যোৰহাটতো এড হ'ল। হয়, কেনেকৈ মেনেজ কৰে? বহুত ডাঙৰ সমষ্টিটো ডাঙৰ হোৱাতকৈ ইয়াৰ মানে ভৌগোলিক পৰিসীমা কিছু বহুত বেলেগ হয়। তোমাৰ যদি এতিয়া মই আহিছোঁ, মই ইয়াত আছোঁ টিয়ক, এইখন ইয়াত পৰিছে মৰিয়নি। সীমাটো মানে আমাৰ বৰ কষ্টকৰ সীমা এটা দিলে, য'ত নেকি মৰিয়নিৰ মাজত অকণমান জেগা টিয়ক, যোৰহাটৰ মাজতে অকণমান টিয়ক, আকৌ তিতাবৰ পাৰ হৈ টিয়ক, যেনি তেনি চাৰিওফালে টিয়ক সমষ্টিটো আছে, বহুত বহল। মই আচলতে মোৰ দলীয় কৰ্মকৰ্তাসকল আমাৰ তৃণমূলতে হওক, বহুত শক্তিশালী হওক, ব্লকৰ পৰা মণ্ডলৰ পৰা বুথলৈকে তেখেতসকলে আচলতে মোৰ চিনা পৰিচয় কৰাই দিয়াত ইমান মানে যথেষ্টখিনি তেওঁলোকৰ মানে হেৰি আছে, যথেষ্ট তেওঁলোকৰ দায়িত্ব ল'লে। সেইকাৰণে মই দলীয় কৰ্মকৰ্তাসকলে যথেষ্টখিনি সহায় আগবঢ়োৱাৰ কাৰণে মই সমষ্টিটো চিনা পৰিচয় হ'বলৈ সুযোগ পালোঁ। আচলতে ক'ব লাগিব এটা কথা, যোৱাবাৰ বিধানসভা নিৰ্বাচনত আপুনি খুব কম ভোটত হাৰিছে। কম ভোট হয়। কিন্তু এইবাৰ পৰিকল্পনা কি? এবাৰ প্লেনিংটো কেনেকুৱা ধৰণৰ লৈছে? আচলতে এবাৰ মিত্ৰজোঁট হৈছে ৰাইজৰ দলৰ কাৰণে, যোৱাবাৰ আপুনি হাৰিছিলে, কিন্তু এইবাৰ আপোনাক ছাপোৰ্ট কৰিছে আৰু যথেষ্টখিনি তেওঁলোকে সহায় কৰিম বুলি আপোনাক প্ৰতিশ্ৰুতি দিছে। হয়, যোৱাবাৰ খুব কম ব্যৱধান আছিলে। এইবাৰ ভাবিছোঁ ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ এবাৰ আমাৰ থাকিব। বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেখেতৰ প্ৰতি নৱপ্ৰজন্মৰ যথেষ্টখিনি তেখেতক লৈ মানে খুব ভাল পায় আৰু শক্তিশালী কণ্ঠ। তাৰপিছতে সেয়াও আমাৰ প্ৰভাৱ পৰিব। আপাৰ আছামত মানে যথেষ্টখিনি আসন আমাৰ আগতকৈ বাঢ়িব। আৰু আমাৰ মিত্ৰজোঁট হৈছে ৰাইজৰ লগতো, আমাৰ মিত্ৰজোঁট হৈছে লুৰিণজ্যোতি ডাঙৰীয়াৰ লগতো হৈছে। সেইকাৰণে আমি এইবাৰ মিত্ৰজোঁটৰ চৰকাৰখন গঠন হ'ব বুলি ভাবিছোঁ। আৰু সমাজ আচলতে ৰাজনীতিৰ লগতো মানৱীয়তা লাগে, মানৱীয়তা পাহৰি যাতে আমি ৰাজনীতি নকৰোঁ। ৰাজনীতিও কৰিব লাগে, কিন্তু সমাজখনক পাহৰি যাব নালাগে। মানুহৰ প্ৰতি মৰম, ভাল পোৱা, এই যে অকৃত্ৰিম ভাল পোৱা, সেইখিনি থাকিব লাগিব। আৰু মই ভাবোঁ এতিয়া বহুত মহিলা ওলাই আহিছে। দুল পাৰ মানে আঁচনিৰ পাৰ ভাঙি মহিলা ওলাই আহিছে। আৰু মই ভাবোঁ কষ্ট কৰিম, এই যে আঁচনিৰ নামত মহিলাসকলক যে ৰাজনৈতিক স্বাধীনতাটো খৰ্ব কৰা হৈছে। কিন্তু এতিয়া মোৰ এনেকুৱা এটা ধাৰণা হয় যে বিজেপিয়ে মানে আঁচনিৰ নামত আকৌ মহিলাসকলক ৰাজনৈতিকভাৱে তেওঁলোকক স্বাধীনতাটো খৰ্ব কৰিছে। কেনেকৈ? তেওঁলোক আঁচনি পাইছে, ঘৰৰ ভিতৰত সোমাই থাকক আৰু অকল বিজেপিৰ মিটিঙলৈ আহিব পাৰিব। সেইকাৰণে মই মহিলা হিচাপে এইটো অনুভৱ কৰোঁ যে মই সাহস হৈ থিয় দিম যে আঁচনিৰ কাৰণে দেশৰ হকে চিন্তা নকৰাকৈ মহিলা ভিতৰত সোমাই থাকিব নোৱাৰিব। ওলাই আহক, তেওঁলোকৰ যিটো ৰাজনৈতিক স্বাধীনতা, সেই স্বাধীনতা আমি ঘূৰাই আনিব লাগিব।
আঁচনি চৰকাৰে দিছে, প্ৰত্যেক চৰকাৰে আঁচনি দিয়ে, কিন্তু আঁচনি দিলে যে তেওঁলোক বিজেপি হ'ব লাগিব, কোনোবা এটা ৰাজনৈতিক দলৰ পক্ষতে থাকিব লাগিব, সেইটো আচলতে হ'ব নালাগে। মই তাৰ বিৰোধিতা কৰোঁ। টিয়ক বিধানসভা সমষ্টি প্ৰায় 1,97,000 ভোটাৰ আছে। পল্লৱী গগৈক কিয় ভোট দিব? পল্লৱী গগৈক কিয় ভোট দিব? মই নিজেই ভাবোঁ যে মই যোৱা 10 বছৰ ৰাইজৰ লগত আছোঁ, সুখে দুখে মই ৰাইজৰ লগত আছোঁ, আৰু মই কৈছোঁ কংগ্ৰেছ মোৰ কাৰণে সমাজত কাম কৰিছোঁ বুলি। ৰাজনীতিৰ লগতো জড়িত, সমাজৰ লগত মই জড়িত, সমাজত কাম কৰি ভাল পাওঁ, আৰু বিশেষকৈ আমি নাৰী শক্তি, মই এগৰাকী মহিলা হয়, সেইকাৰণে মই আশাবাদী এইবাৰ ৰাইজে মহিলা এগৰাকীক আগবঢ়াই দিব, সেইটো কাৰণে মই অলপ পজিটিভ হৈ আছোঁ, আৰু মই বিশেষকৈ সমাজ ভাল পাওঁ। টিয়ক বিধানসভা সমষ্টিৰ পৰা আপুনি নিৰ্বাচিত হ'লে প্ৰথম কি কাম কৰিব? যদি দুটা কাম আপুনি কৈ দিয়ে। ৰাস্তা, টিয়ক সমষ্টিৰ ৰাস্তা সাংঘাতিক বেয়া। আপোনালোকে যদি পুৰণা টিয়ক সমষ্টিত যায়, যিকেইটা এতিয়া আছে, তাত যিমানখিনি ৰাস্তা পদূলি হ'ল কংগ্ৰেছৰ দিনত হ'ল, RCC ব্ৰিজ যিমান হ'ল টিয়কৰ বিধায়ক সেইখন মেম্বৰ গগৈ ডাঙৰীয়াৰ দিনত হ'ল, আৰু এতিয়া মই গৈছোঁ মালোৱালি, যে দেখিছে মই মালোৱালি অহা যোৱা কৰোঁ। মালোৱালিটো এটা হৈছে এটা সংযোগস্থল। সেই মালোৱালিৰ পৰা আমি একেবাৰে আমাৰ মিচিং বাই ভনীসকল আছে, দেউৰী বাই ভনীসকলে আছে, বসবাস কৰে, এটা ললিতিলৈকে 32, 39 GB একদম ললিতিলৈকে আছে। সেই জেগাবোৰলৈ যাবলৈ ৰাস্তা একেবাৰে অৱস্থা নাই। ৰাস্তাই আমাক একেবাৰে মানে যথেষ্ট সময় লাগে। বোকা পানী, খৰালিত ধূলিয়ে একেবাৰে ধূলিময় হৈ থাকে। এতিয়া বাৰিষা আহিছে, গোটেই বোকাই পানীয়ে মানে কেনেকৈ যে ল'ৰা ছোৱালী স্কুল অহা যোৱা কৰিছে, কলেজ অহা যোৱা কৰিছে, বৰ এটা পৰিতাপৰ বিষয়। কেনে ভাবোঁ বৰালি বুলি এটা ঐতিহাসিক এটা মথাউৰি আছে, সেই মথাউৰিটো এটা সৌন্দৰ্য ভৰা, খুব যদি প্ৰাকৃতিক সৌন্দৰ্য গঢ়ি তুলিব পৰা যায়, সেইটো এটা আমাৰ উল্লেখনীয় বিষয়। কাৰণ বৰালিটো একদম বহুত দিনৰ এটা পুৰণা বৰালি, সেইটো গছ মানে একেবাৰে জংঘলেৰে ভৰি আছে। সেই পথটো আমাৰ ৰাস্তাটো ঠিক কৰিব লাগিব। পশু চিকিৎসালয় লাগে আমাক এখন, যিহেতু কৃষি ভূমি এলেকা হয় আমাৰ টিয়ক সমষ্টিৰ প্ৰায়খিনি মানুহে কৃষিৰ লগত জড়িত, আৰু শিক্ষিত হাৰো যথেষ্ট বেছি আছে। সৰু সৰু মই ভাবি থাকোঁ মহিলাসকলক আচলতে আঁচনি, এনেকুৱা আঁচনি দিব লাগিব যি আঁচনিয়ে মহিলাসকলক উদ্যোগীমুখী কৰে। যিহেতু আপুনি এগৰাকী মহিলা আৰু আপোনাৰ লগত যথেষ্ট মহিলা দেখা গৈছে, আপুনি কেম্পেইনিঙত গৈ আছে, আপোনাৰ লগত সৰহসংখ্যক মহিলা আছে, জিকাৰ পাছত মহিলাৰ কাৰণে কিবা কৰিম বুলি ভাবিছে নেকি? জিকাৰ পাছত মহিলাসকলৰ কাৰণেতো কিবা এটা কৰিব লাগিব, কাৰণ মহিলাসকলে আঁচনিৰ পাৰ ভাঙি ওলাই আহিছে, ভয় নকৰি আঁচনি লৈ ল'লে। আঁচনি লোৱাৰ পাছত একদম পাৰ ভাঙি মহিলা এতিয়া দেখিছোঁ টিয়ক সমষ্টিত ওলাই আহিছে, আৰু সেই মহিলা শক্তিক মই কেনেকৈ তেখেতসকলৰ জীৱনশৈলী কেনেকৈ উৎপাদনমুখী কৰিব লাগে, মই সেইটো চিন্তা চৰ্চা কৰিম। মহিলাৰ বিশেষকৈ আমাৰ টিয়ক সমষ্টি মই দেখিছোঁ যথেষ্টখিনি বোৱা কটাৰ লগত জড়িত, সৰু সৰু ক্ষুদ্ৰ উদ্যোগসমূহ যদি গঢ়ি তুলিব পৰা যায়, সূতা দি মহিলাসকলক যদি স্বাৱলম্বী কৰিব পাৰি যায়, তাঁতৰ শালৰ প্ৰদান কৰি পেলাই যদি স্বাৱলম্বী কৰিব পাৰি, তাৰপিছতে তেওঁলোক উদ্যোগীমুখী হ'ব, গামোচা বব। আৰু আটাইতকৈ বেয়া লগা কথাটো হৈছে আমাৰ হাতৰ শিপিনীয়ে বোৱা গামোচাখনো আমাৰ আজিকালি বজাৰত বাহিৰৰ পৰা আহে, মানে গা নুটুকেই তেনেকুৱা এখন গামোচা আমাৰ বজাৰখন বাহিৰত যাতে বনিয়াৰ হাতত নাথাকি আমাৰ যাতে অসমীয়া শিপিনীৰ হাতত যাতে আমাৰ অসমীয়া বজাৰখন থাকে, মই তাৰ বাবে চেষ্টা কৰিম। উঠি অহা প্ৰজন্মই পল্লৱী গগৈক ভোট দিবলৈ কিহৰ কাৰণে ভোট দিব, আৰু পল্লৱী গগৈয়ে তেওঁলোকক কি আহ্বান জনাব তেওঁক ভোট দিবলৈ? মই উঠি অহা নতুন প্ৰজন্মক এটাই আহ্বান কৰিম, যথেষ্ট শিক্ষিত এলেকা, শিক্ষাৰ লগত জড়িত নতুন প্ৰজন্মৰ এনেকুৱা এখন আমি তেওঁলোকক পথাৰ দিব লাগিব, যিখন পথাৰত তেওঁলোকে নিজক স্বাৱলম্বী কৰিব পৰাকৈ, নিজক গঢ়ি তুলিব পৰাকৈ আমি তেওঁলোকক এখন মঞ্চ বা ফিল্ড এখন দিব লাগিব। তেওঁলোকক চৰকাৰী চাকৰি লাগিব, চৰকাৰী চাকৰিৰ লগতে সমান্তৰালকৈ কিন্তু তেওঁলোকে যাতে নিজাকৈ এটা ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰে, তাৰ বাবে তেওঁলোকক কেনেকৈ আমি ফাইনেন্সিয়েলি সহায় কৰিব পাৰোঁ, সেইটো এটা ডাঙৰ কথা হৈ পৰিব। আৰু আজি আটাইতকৈ ভাল লগা মোৰ কথাটো হৈছে যে নতুন প্ৰজন্মই আৱেগেৰে নহয় বিবেগেৰে চিন্তা চৰ্চা কৰে, আৰু নতুন প্ৰজন্মক আমি যদি নিজৰ জেগাত শিক্ষাৰ লগত যিখিনি জড়িত সেইখিনিও যদি আমি এটা খুব ধুনীয়া কোচিং চেণ্টাৰ, যে ইয়াত যে এখন গাঁৱৰ ল'ৰা ছোৱালীখিনিক যদি আমি বিনামূলীয়া কোচিং চেণ্টাৰ কৰোঁ, আৰু সেই যিখন গাঁৱৰ পঢ়া শুনা শিক্ষিত তেওঁলোকে যিখিনি শিক্ষাদান কৰিব, তেওঁলোকক লৈ পেলাই যদি আমি অকণমান আগবাঢ়ি যাব পাৰোঁ, আৰু ক্ষুদ্ৰ উদ্যোগ, বাঁহ
বেতৰ উদ্যোগ আছে, সেই যদি উদ্যোগবোৰ যদি আমি গাঁৱে গাঁৱে খুলি দিব পাৰোঁ, তেওঁলোকক যদি এতিয়া আমি কিছুমান বস্তু আমাৰ ধৰক যে বাহিৰলৈ যায় ন, ল'ৰা ছোৱালীবিলাক বাহিৰত যাই মেলে, সেই বাহিৰলৈ যোৱা সুবিধাবিলাক যদি আমি নিজৰ জেগাতো দিব পাৰোঁ, সেইবিলাক আমি আচলতে চাব লাগিব। আৰু নতুন প্ৰজন্মই কি বিচাৰে সেই বস্তুটো আমি আচলতে তেওঁলোকৰ পৰা জানিব লাগিব। ইতিমধ্যে আমি আলোচনা কৰিছোঁ, কিন্তু নতুন প্ৰজন্মই এবাৰ আৱেগেৰে নহয় বিবেগেৰে চিন্তা চৰ্চা কৰিব কথাবিলাক। আৰু এনেকুৱা এখন সমাজ আচলতে দিব লাগিব, য'ত শিল্পী হওক, য'ত উদ্যোগ হওক, যিসকল অভিনেতা হয়, শিক্ষাৰ লগত জড়িত ব্যক্তি হওক, তেওঁলোকক লৈ এখন যাতে সুস্থ সবল আচলতে আমি সমাজ গঢ়ি তুলিব পাৰোঁ, তেওঁলোকক লৈ আগুৱাই যাব পাৰোঁ, য'ত উৎপাদনমুখী এটা জীৱনশৈলী যাতে জীৱন যাপন কৰিব পাৰে, তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। এতিয়া পল্লৱী গগৈ আচলতে নিৰ্বাচন অহাৰ কাৰণে পল্লৱী গগৈক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত দেখা গৈছে, কিন্তু জিকাৰ পাছত আপোনাক দেখা পাবনে? সেই আগৰ পল্লৱী গগৈক আপুনি লগ পাবনে ৰাইজে? কিয় লগ নাপাব? লগ পাবই, কাৰণ ৰাইজে ৰজা নাপাতে, ৰাইজে আচলতে ডিচিশ্যন ৰাইজে লয়। আৰু ৰাইজৰ আশীৰ্বাদ সহায় সহযোগিতা লৈহে মানুহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে বা জয় হয়। আৰু যি প্ৰাৰ্থীয়ে জয় হোৱাৰ পাছত ৰাইজক পাহৰি যায়, সেই প্ৰাৰ্থীক আৰু দুনাই আৰু ৰাইজে আকৌ সহায় নকৰে। আৰু শেষত দুটামান প্ৰশ্ন সুধিম আৰু শেষ কৰিমগে। যথেষ্ট আপোনাৰ বিজি চিডিউল, তাৰ মাজত যে আপুনি যথেষ্ট সময় দিছে তাৰ কাৰণে ধন্যবাদ। পল্লৱী গগৈক টিয়কবাসী ৰাইজক কি আহ্বান জনাব? মই টিয়কবাসী ৰাইজক এটাই আহ্বান জনাম যে এতিয়া যিখন চৰকাৰ চলি আছে, সেই চৰকাৰে যে ভাগ কৰিছে আঁচনিৰ নামত, কোন এজিপি, কোন বিজেপি, কোন কংগ্ৰেছ, সমাজ ভাগ কৰিছে। আৰু আমি এটা প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি ওলাই আহিব নোৱাৰা হলো, ভয় বিধ খুৱাই। আনকি আমাৰ হিয়াৰ আমঠু টুকুৰা জুবিনদাৰ ন্যায় বিচাৰিও আমি ওলাই আহিব নোৱাৰো। ন্যায় বিচাৰিলেও যেন ৰঙাঘৰৰ ভাত খাবগৈলগীয়া হয়, তেনেকুৱা এটা পৰিৱেশ হ'ল। জুবিন দা আমাৰ অসমত নহয়, ভাৰতত নহয়, বিদেশত গৈ নাই মানুহজনক আমি হেৰুৱাইছো। সেই মানুহজনৰ কেনেকৈ মৃত্যু হ'ল, কি কথা, এই কথাবোৰ আমাৰ জানিব ইচ্ছা আছে। প্ৰত্যেকজন অসমীয়াৰ মানে হিয়াও উজাৰি কান্দিছে। কিন্তু আমি সেই এনেকুৱা এখন অসমত বসবাস কৰিছো, যিখন অসমত আমি হিয়াৰ আমঠু টুকুৰাৰ কেনেকৈ মৃত্যু হ'ল, কেনেকৈ কি হ'ল, সেই কথাটো জানিবলৈ আমি ভয়বিধ খুৱাই আমাক ভিতৰত ৰখাই থোৱা হৈছে। এনেকুৱা এখন মানে চৰকাৰৰ পৰা পৰিত্ৰাণ লাগে আমাক, য'ত থাকিব মৌলিক অধিকাৰ, য'ত থাকিব বাক স্বাধীনতা, য'ত থাকিব মহিলাই নিজৰ ইচ্ছা অনুসৰি ৰাজনৈতিক দলত মিটিং বা সভা সমিতিত অংশগ্ৰহণ কৰিব, য'ত থাকিব কোন এজিপি, কোন বিজেপি, কোন কংগ্ৰেছ, ইয়াত বিচাৰ নকৰি সমাজত সকলোৱে যাতে চৰকাৰৰ প্ৰত্যেকটো আঁচনি সমভাৱে বিতৰণ কৰিব পাৰে আৰু মহিলাসকলে অংশগ্ৰহণ কৰিব পাৰে। মই তেনেকুৱা এখন সমাজ প্ৰতিষ্ঠা কৰাটো মই আচলতে বিচাৰো, য'ত সকলো নাগৰিকৰে সন্মান থাকিব, শিল্পীৰ সন্মান থাকিব, খেলুৱৈৰ সন্মান থাকিব, সকলোকে যাতে আমি সমানে আগত লৈ আমি এখন সেউজীয়া আমাৰ একদম সোণালী অসম গঢ়িব পাৰো, সেয়াই মোৰ লক্ষ্য। আপুনি দুবাৰকৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, কিন্তু দুবাৰ হাৰিলে, যথেষ্ট কম ভোটত হাৰিছে। আচলতে ক'ব লাগিব যে অসমৰ ভিতৰত আপুনি চাগে কম ভোটত হৰা এগৰাকী প্ৰতিদ্বন্দ্বী, আৰু এলায়েন্স নাছিলে। এইবাৰ এলায়েন্স আছে, এইবাৰ জিকাৰ সোৱাদটো ল'বনে? জিকাৰ সোৱাদ এইবাৰ ল'ব লাগিব, বিশেষকৈ ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ লাগিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এইবাৰ আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলৰ পাৰ ভঙা উৎসাহ, আশীৰ্বাদ এইবাৰ কাম্য হ'ব। আৰু নিৰ্বাচনত যি প্ৰতিদ্বন্দ্বিতা কৰে প্ৰাৰ্থীগৰাকীতকৈ আচলতে দলীয় কৰ্মকৰ্তাসকলে বেছি উৎসাহিত হয়। তেওঁলোকৰ কাৰণে এটা যেতিয়া নিৰ্বাচন আহে, তেওঁলোকৰ কাৰণে সেইটো এটা উৎসৱমুখী হৈ পৰে। প্ৰাৰ্থী কেনেকৈ আমি জিকিম, কেনেকৈ আমাৰ জিকাম, ৰণশৈলী তেওঁলোকে তৈয়াৰ কৰে। তেওঁলোকে বহু কষ্ট, দুখ, বেদনা বুকুত লৈ তেওঁলোকে দলীয় প্ৰাৰ্থীগৰাকীক জিকাবৰ কাৰণে উঠি পৰি লাগে। মই এতিয়া দেখিছোঁ যে আমাৰ কংগ্ৰেছ দলৰ দলীয় কৰ্মকৰ্তাসকলৰ পাৰ ভঙা উৎসাহ, আশা আকাংক্ষা, আশীৰ্বাদ যথেষ্ট আছে। আৰু যিকোনো ৰাজনৈতিক দলৰে যেতিয়া প্ৰাৰ্থীগৰাকী হাৰি যায়, যেতিয়া তেওঁলোকে কাউণ্টিং মানে জিকিব বুলি আশা বাকী থাকে, ঘৰলৈ যেতিয়া উভতি আহে ন, বহুত দুখ কষ্ট বেদনা হাতত লৈ বহুত দুখেৰে বেদনাৰে লৈ আহে। সেই অনুভৱটো মই বুজি পাওঁ, কাৰণ নিজেও হাৰিছোঁ, নিজৰ ঘৰখনলৈ আহোঁতে ল'ৰা ছোৱালী আছে, মোৰ তাহাঁতলৈও বহুত দুখ লাগে। দলীয় কৰ্মকৰ্তাসকলৰ যিটো অনুভূতি, সেই একেটা অনুভূতি। তেওঁলোক ঘৰলৈ যাব, তেওঁলোকৰ মা দেউতা
সন্তান বা পত্নী অপেক্ষাত থাকে যে আহিব মানুহজন বা মোৰ ল'ৰাটো আহি আছে, মাকে ভাবে মোৰ মানুহজন আহি আছে, পাপা দেউতা ঘৰলৈ ঘূৰি আহি আছে। যদি হাৰে সেই ঘৰখনৰ পৰিৱেশ, সেই দলীয় কৰ্মকৰ্তাসকলৰ পৰিৱেশটো বৰ দুখৰ লগা হয়। সেইকাৰণে মই এইবাৰ দলীয় কৰ্মকৰ্তাসকলৰ পাৰ ভঙা উৎসাহ, আশীৰ্বাদ, যি তেওঁলোকৰ যুঁজাৰু শক্তি, আপোনাৰ লগতে তেওঁলোককো হাঁহি বিৰিঙাব হাঁহি বিৰিঙাব, এবাৰ বিৰিঙিব হাঁহি। এবাৰ দলীয় কৰ্মকৰ্তাই হাঁহি বিৰিঙাব। ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ। এলায়েন্সে আপোনাক কিমান সহায় কৰিব? এলায়েন্স হৈছে সহায় কৰিব, আমাৰ সকলোকে সহায় কৰিব। আমাৰ য'ত ৰাইজৰ দলৰ প্ৰাৰ্থী আছে, লুৰিণজ্যোতি গগৈ প্ৰাৰ্থী আছে, তাত আমাৰ কংগ্ৰেছ দলে তেখেতসকলক সহায় কৰিব। তেখেতসকলৰ যিসকল কৰ্মকৰ্তা আছে আমাৰ দলীয় প্ৰাৰ্থীক সহায় কৰিব। এইবাৰ এলায়েন্সটোৱে আমাক যথেষ্ট সহায়ৰ জিকাৰ ক্ষেত্ৰত বহুত আগবঢ়াব বুলি মই আশাবাদী। বহুত বহুত ধন্যবাদ। শেষত লাষ্ট এটা প্ৰশ্ন, টিয়কবাসী ৰাইজত মেছেজ এটা দি দিয়ক। টিয়কবাসী ৰাইজ, মই পল্লৱী গগৈ, টিয়ক সমষ্টিৰ পৰা মই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহায় সহযোগিতা মই একান্ত বিচাৰিছোঁ। আৰু দলীয় কৰ্মকৰ্তাসকলৰ পাৰ ভঙা উৎসাহ আৰু সাহসেৰে যাতে আমি সকলো আগুৱাই যাব পাৰোঁ। আৰু ভগৱানে টিয়কবাসী ৰাইজক, দলীয় কৰ্মকৰ্তাসকলক ভগৱানে মংগল আৰু কুশলে ৰাখক। আবেগেৰে নহয়, এবাৰ বিবেগেৰে যাতে এগৰাকী মই মহিলা পল্লৱী ওলাই আহিছোঁ, আপোনালোকৰ আশীৰ্বাদেৰে যাতে এবাৰ জয়যুক্ত কৰে। মহিলা শক্তিক যাতে আপোনালোকে আগুৱাই দিয়ে আৰু বিধানসভাৰ মজিয়াত যাতে মোক দেখিবলৈ পায়, তাৰ বাবে মই সকলোৰে ওচৰত আশীৰ্বাদ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। দলীয় কৰ্মকৰ্তাসকল, আপোনালোকে সদায় শক্তিশালী হৈ থাকক আৰু সকলোকে ভগৱানে মংগল আৰু কুশলে ৰাখক, তাৰে মই কামনা কৰিছোঁ। ধন্যবাদ। এয়াই আছিলে ৯৯ নং টিয়ক বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী, আচলতে মিত্ৰজোঁটৰ প্ৰাৰ্থী পল্লৱী গগৈ। আৰু আশা কৰোঁ তেওঁ বিধানসভাত আমি দেখিব পাৰিম আৰু তেওঁৰ যি কণ্ঠ বিধানসভাত গৰজিব। আমাৰ ভিডিঅ'টো চাই থাকিলে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু পল্লৱী গগৈৰ বিষয়ে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।